ৰঙালী বিহু শুভেচ্ছা জনাই আজি প্ৰথম বছৰৰ আজি প্ৰথমটো ব্লগ আৰম্ভ কৰিছোঁ। এয়া কণমানি আমাৰ শিশুসকল বিহু মাৰিবলৈ ওলাইছে গাঁৱত। আজি আৰম্ভণি কৰিছে আৰু এয়া নাচনীসকল ওলাই আহিছে সাজি কাচি। ব'লকচোন আজি ব্লগটো আৰম্ভ কৰোঁ আৰু গৰু বিহু বুলি আজি কি আমি কাৰ্যসূচী কৰিম সেইখিনি দেখাওঁ। এইফালে ৰাতিপুৱা শুই উঠিয়ে পৰুৱা বাঁহ ভাঙিলোঁ। পৰুৱা বাঁহ মানে এনেকুৱা সাংঘাতিক পৰুৱা আছে মানে ওচৰত চাপিবই নোৱাৰি। মইতো ওচৰত চপাই নাই, ইহঁতি যি কৰে কৰক আৰু বুলি এৰি দিলোঁ। আৰু কিমাননো আমি টোপ পালোঁ চাওকচোন। ভাল চুইছে দেই এজনে। এই কেলা গোটেই সবাই পেলালে চা মজা মালটো আকৌ দেই। আধা কেজি মান ওলাইছে আকৌ ন। হোৱা আকৌ নহয় হোৱা পৰুৱা এই কেইটামান আছে পৰুৱা পৰুৱাই খাব আৰু পৰুৱা খালে হয় নাই ডিম চিম দি বনাই খাব লাগিব। আৰু এইফালে ওচৰৰ দাদা এজনৰ ঘৰৰ পৰাই গৰু চাটৰ পৰা হালধি অলপ বাছি ল'লোঁ। হালধি খালে দাঁতৰ কাৰণে ভাল আজিৰ দিনটোত। আৰু এতিয়া আহিলোঁ মাছ নিবলৈ। মাছ মানে আজি দিনটো ভাত খোৱা নহয় ৰাতি, সেইকাৰণে ভালদৰে মাছ খাব লাগিব ভাতৰ লগত। সেইকাৰণে মাছ বিচাৰি আহি আছোঁ আমি সকলো। এইফালে মাছ ল'লোঁ, ৰৌ মাছ ডাঙৰ ডাঙৰ 3 কেজি চাইজৰ ৰৌ মাছ লৈ ল'লোঁ। আৰু এইখিনি কাটি মেলি লওঁ আৰু বহুত কাম আছে। এইটো কি ৰৌ নে বাহু? ৰৌ এটাত মানে 10 টকাকৈ হয় নাই? মানে কোনে যুঁজাইছে মই খেল এইটো ওপৰতো ভাগিলে তই জিকিলে নাই এইটো ভগা নাই এইটো ভগা নাই এইটো ভাগিলে কোনটো এই পৰুৱাৰ লগত বনাই খাব পাৰিবি ভাগি থাকিব। পলিথিন এটা দিবা দেই। 20 টকা লৈ লা 20 টকা লৈ লা মই দুটা দিন ল'লোঁ 14 টকা পইচা কিমান হ'ব কেইটকা হ'ব দুটা দিনত খালি কেইবেগ এটা ফ্ৰীকৈ দিলেই হ'ল। এই টেকনিক এটা আছে ইয়াত মা দাদাটো বহাগ বিহু বুলি খালোৱা মা টেঙৰ আছে ই চাই আছে দিম কোনটোৱে এটেক কৰিব মাৰা এইটো তলত মানে গ'ল দুটা হৈ আছে দুটা ইয়াত মই দুটা ল'লোঁ এইফালে 3টা আছে ন মই এটা জিকিলোঁ এটা জিকিলি মুখখন জোং হ'ব লাগে হয় নাই তই এইফালে কি জিকিলি নে কৃষ্ণ দুটা জিকিলে তুমি পাতা তই তলত পেক কৰি দে। এই গজেন দাম উৰা টেকনিক আছে মুখত গোটেইটা জিকিব এতিয়া তোমাক ভাগিলে তই ভাগি নিখেলিবি টেকনিক আছে এইটো ভাগিলে তই জিকিলি এটা তোৰ কাম নাই তুমি খালি পোনা পোনা মাৰিবা। এইবাৰ এই চাটতে গজেন্দা আহিছে ভাগি যাব দিম। খাব লাগিব এতিয়া পৰুৱা আৰু লগত ডিম দি খাবা না তুমি? नहीं खाएगा हम खाएगा
আৰু এইফালে চাটৰ লগত চব্জি এইফালে আমি বেৰিলে শাক চাক বুটলিব আমাৰ এওঁলোকে এয়া আমি চব্জি বনাই খাম মাছ আনিছোঁ সেইখিনি আমি খাব লাগিব ৰাতিকে এতিয়া কি খাম জানো এতিয়া খালি ডিমে আৰু হেৰিয়ে খাই লওঁ পৰুৱা অঁ আজি খাই আকৌ আজি 100 এবিধ খাই আজিহে খাই কি কোৱা হে তুমি কি কয় এইফালে পৰা বাচন পৰি আছে হ'ব দিয়া এটা দুটা থাকক একো নহয় ধেৰ কাম আছে আজিও আৰু এইফালে আমাৰ বাৰী ভীমকল কলডিল এইটো আমি কাইলৈ খাম আজি চ'তত হেনো কলডিল খাব নাপায় বিহু সোমাব আৰু ইয়াক ভোজন কৰিব এইটো গৰু চাটত দিয়া এইটো হালধি এইটো খাব লাগে দাঁতৰ কাৰণে অলপ খোৱাব লাগে দাঁতৰ বিষ চিক থাকিলে পকিয়াই খোৱা থাকিলেও ভাল হৈ যায় মই খাই দিওঁ হা নাখায় একদম মজা মাছ একদম মানে আজি একদম ধুনীয়াকৈ খাব লাগিব বিহু বুলি আৰু পিচকেইটা দিছে কিমান ডাঙৰ ডাঙৰ পিচ এতিয়া আমি ডিমটো বনাই লওঁ মানে পৰুৱা ডিম আৰু লগত আন্দা আহা একেলা বহুত ডাঙৰ হৈ আছে না গেছ এই সৰু হৈ যাব জলকীয়া পিঁয়াজ দি দিওঁ চব দি দিয়া হালধি অকণমান দি দিয়া লগতে বহুত দিন ভিডিঅ' চিডিঅ' দিয়াই নাই থিয়েটাৰ বুলি গ'ল 2 মাহ 3 মাহমান ভিডিঅ' কৰিবলৈকে পোৱা নাই এইটো এতিয়া আজি বিহু বজাত এইটো দাম আজি 600 টকা কেজি আমি গাঁৱত আছোঁ কাৰণে আমি এইখিনি ওচৰতে পাইছোঁ কিন্তু টাউনীয়া মানুহখিনিয়ে এইটো কিনি খাবলগীয়া হয় তেতিয়া কি ধুনীয়া টোপটো ইমান ডাঙৰ ডাঙৰ ধুনীয়া টোপ অকণমান মছলা জিৰা ধনিয়া আপোনালোকে খাই নাই এনেকৈ ক'বচোন দেই আমি কিন্তু প্ৰতি বছৰে খাওঁ নিয়ম আৰু এইটো এইটো কিবা অসুখৰ কাৰণে ভাল বুলি কয় কিন্তু সঁচা মিছা নাজানো কোন জিকে চাওঁ আজি জীৱনত আজি প্ৰথম কণী যুঁজ খেলিম লাহেকৈ এই তেনেকৈ নহয় একেচাতে মাৰিব লাগিব যিটোৱে ভাগে কোনটো মুঠতে যিটোৱে ভাগিব সি হাৰিব কেলে লাজ পেলা এটা ভাঙে না কোনটো চাপ ভাঙে এই যুঁজা নহয় এচাত মাৰি দিয়া অঁ এই তুমি হাৰিলা মই জিকি লৈছোঁ এইটো মোৰতো নাই ভগা এইটো ভাগিলে দেখাই দিয়া তুমি এনেকে পেলাই লৈ আছা জোৰ দি পেলাই কি জোৰ দি ইহে মাৰিছো ই ভাগিব দুইটা সমানে মাৰিব লাগিব জোৰ হলো হাৰিলা তুমি হাৰিলা এইটো ভাগি গ'ল সেইটো কথা নহয় তুমি দুইটাই মাৰিব লাগিব তুমি আকৌ এইটো ভাগিলে নিদি দিম তাৰ পাছতে দি দিম ডিম দুটা এই গোটেইডাল ভাঙি দিলা তুমি গেজু কৰি দিলা মোলৈ হৈ গ'ল আৰু বেছি টাইম নাই আৰু জুইটো কমাই লো জোখমতে অকণমান নিমখ বেছি নিদিবা গৈছে যাব হৈ গ'ল নমাব পৰা ৰেডি 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 পইতা ভাতৰ লগত খাবলৈ মন যায় আজি পইতা ভাত নাই কালি ভাত তিয়াই থ'লোঁ নহয় নহ'লে এতিয়া সুধিয়ে খাব লাগিব ফাৰ্ষ্ট মই টেষ্ট কৰিছোঁ দেই কেনেকুৱা হৈছে কৈ আছোঁ টেষ্টি বহুত টেষ্টি হৈছে তোমালোকেও খাই দিব পাৰা মজা তুমি নোখোৱা নাখাওঁ नहीं खाएगा আমি ৰঙালী বিহু বুলি আজি এনেকৈ পৰুৱা দি
ডিম চিম দি এনেকৈ খালোঁ প্ৰতি বছৰে এনেকৈ নিয়মটো কৰোঁ আমি আৰু সকলোকে ৰঙালী বিহু সকলো গোটেই সমগ্ৰ অসমবাসীক আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ ভালে থাকক সুখেৰে থাকক আৰু ভগৱানে আশীৰ্বাদ কৰক সকলোকে আজিলৈ বাই বাই